প্ৰিয়ম আৰু আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। আজি গোলাঘাটৰ পৰা আহিছোঁ চিঠাই গুৱাহাটীলৈ আৰু গুৱাহাটীৰ আহিছোঁ আমি মা কামাখ্যা মন্দিৰলৈ। যিহেতু ইয়াত মেলা হৈ গৈছে, অম্বুবাচী মেলা হৈ গৈছে, বেছি দিন হোৱা নাই মেলা হৈ যোৱা, আৰু সেই সময়ত আমি আহিব নোৱাৰিলোঁ। আজি আহিছোঁ কামাখ্যা মন্দিৰলৈ। কামাখ্যা মন্দিৰৰ বিভিন্ন ইতিহাস আজি আপোনালোকক কৈ যাম, চাই যাম। প্ৰাকৃতিক পৰিৱেশৰ অপূৰ্ব মিলনভূমি গুৱাহাটীৰ নীলাচল পাহাৰ। এই পাহাৰৰ ওপৰৰ পৰা চলে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যই মন্ত্ৰমুগ্ধ কৰে পৰ্যটকক। এই পাহাৰৰ সৌন্দৰ্য যেনেকৈ মনোমোহা, তেনেকৈ বিভিন্ন ৰহস্যৰে ভৰি আছে নীলাচল, যাৰ ৰহস্যভেদ আজিও কৰিব পৰা নাই বৈজ্ঞানিকসকলে। এই পাহাৰৰ প্ৰাচীন নাম আছিল কামগিৰি পৰ্বত। কিন্তু কেনেকৈ কামগিৰিৰ পৰা হ'ল বৰ্তমানৰ নীলাচল, এই লৈও আছে এটা কাহিনী। আমি পোনপ্ৰথমে সোমাই যাওঁ মায়াময় মা কামাখ্যা মন্দিৰলৈ। ভাৰতৰ ৫১খন শক্তিপীঠৰ অন্যতম মা কামাখ্যা মন্দিৰ। যেতিয়া মৃত সতীক কান্ধত লৈ ভগৱান শিৱই তাণ্ডৱ চলাইছিল, সেই সময়ত সকলো দেৱতাই ভয়ত কম্পমান হৈছিল। উপায়হীন হৈ ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মা সতীৰ দেহটো ক্ষত বিক্ষত কৰে। এই দেহটো ৫১ টুকুৰা হৈ ভাৰতৰ বিভিন্ন স্থানত পৰাৰ পিছত একোটাকৈ সেই স্থানত শক্তিপীঠ হ'বলৈ ধৰে। ঠিক তেনেকৈ মাৰ জনী অংশ যেতিয়া নীলাচল পাহাৰত পৰে, তেতিয়া লোকবিশ্বাস অনুসৰি সেই পাহাৰ নীলা হৈ পৰে, যাৰ বাবে কামগিৰি পৰ্বতৰ ঠাইত সেই পাহাৰখনৰ নাম নীলাচল পাহাৰ হয়। আনফালে দেৱীৰ মন্দিৰভাগৰ বিষয়ে বিভিন্নজনে কয় বিভিন্ন কথা। প্ৰথম অৱস্থাত হেনো দেৱীৰ কোনো মন্দিৰ নাছিল। ক্ষন্তেকতে দৃশ্যমান আৰু মুহূৰ্ততে অদৃশ্য হৈ তেওঁ নীলাচল পাহাৰত অৱস্থান কৰিছিল। নৰকাসুৰ সেই সময়ত ৰাজ্যৰ ৰজা হোৱাৰ পিছত দেৱীয়ে এটি মন্দিৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। সেয়েহে এদিন তেওঁ মোহিনী ৰূপ ধাৰণ কৰি স্ত্ৰী বেশেৰে গৈ নৰকাসুৰৰ আগত উপস্থিত হ'ল। প্ৰথম দৰ্শনতে নৰকাসুৰ মুগ্ধ হ'ল। কামখনত তেওঁ জৰ্জৰিত হ'ল। পাহৰি গ'ল তেওঁ দেৱ দেৱীৰ কথা, পাহৰি গ'ল পত্নী মায়া দেৱীৰ কথা, তেওঁ পাহৰি গ'ল সকলো। দেৱী কামাখ্যাক বিবাহ কৰোৱাৰ বাবে তেওঁ প্ৰস্তাৱ আগবঢ়ালে। দেৱীয়ে ক'লে যে যদি তুমি এটা নিশাৰ ভিতৰতে মোৰ বাবে মঠ আকৃতিৰ এটি মন্দিৰ, পৰ্বতৰ চতুৰ্দিশে 4টি প্ৰস্তৰ নিৰ্মিত পথ আৰু এটি বিশ্ৰাম গৃহ নিৰ্মাণ কৰি দিব পাৰা, তেন্তে মোক বিবাহ কৰাব পাৰিবা, নহ'লে তোমাৰ মৰণ অৱশ্যম্ভাৱী। উত্তৰত নৰকে জনালে, এইটো এটা তেনে সাধাৰণ কথা, তোমাৰ দাবী অতি শীঘ্ৰেই মই পূৰণ কৰিম। ৰজা নৰকে সৈন্য সামন্তসহ এটা ৰাতিৰ ভিতৰতে দেৱীৰ মন্দিৰ, বিশ্ৰাম গৃহ আৰু 4টি প্ৰস্তৰ নিৰ্মিত পথ তৈয়াৰ কৰি উলিয়ালে। ঘটনা বিষম দেখি দেৱীয়ে ৰাতিৰ ভিতৰতেই এটি কুকুৰা চৰাইক চিঞৰিবলৈ নিৰ্দেশ দিলে। দেৱীৰ আদেশ অনুসৰি চৰাইটিয়ে চিঞৰিলে। মা কামাখ্যাই নৰকৰ আগত উপস্থিত হৈ ক'লে, হে ৰ গৰ্বিত অসুৰ, তোৰ প্ৰতিজ্ঞা ভংগ হ'ল, ৰাতি পুৱাল। নৰকাসুৰ খঙত অগ্নিসম প্ৰজ্বলিত হৈ খেদি খেদি নি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কুকুৰাটোক বধ কৰিলে। প্ৰতি বছৰে আহাৰ মাহত মহাপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা অনুষ্ঠিত হৈ আহিছে। এই সময়ত অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ পৰা অসংখ্য সাধু সন্যাসী আহি কামাখ্যা ধামত ভিৰ কৰেহি। নীলাচল পাহাৰত কামাখ্যা মন্দিৰৰ উপৰিও 10 মহাবিদ্যাৰ পৃথক পৃথক মন্দিৰ আছে, যিবোৰ হৈছে কালী, তাৰা, ত্ৰিপুৰা সুন্দৰী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী, কমলাকামিনী।